নমস্কাৰ আপোনালোকে আমাৰ আগৰ ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় আৰু এই কিছু ক্ষেত্ৰত আপোনালোকক সহায় কৰিছে বুলি আশা কৰিছোঁ বৰ্তমান বিশ্বখন এক কঠিন পৰিস্থিতিৰ মাজেৰে গৈ আছে আৰু আমি এই পৰিস্থিতিৰ ওপৰত এক সূক্ষ্ম দৃষ্টি ৰাখিবলৈ যত্ন কৰিছোঁ আৰু আমাৰ এই ভাৱসমূহ আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ প্ৰথমে আমি চাওঁ কাৰ্ভডাল বাৰু বেকা হৈছেনে আচলতে এই কাৰ্ভডালেনো কি বুজায় এই কাৰ্ভডাল হৈছে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত উদ্ভাৱন হোৱা এটা নতুন ঘটনাৰ প্ৰক্ষেপণ প্ৰথমতে আমি এইটো কথা বুজিব লাগিব যে এনে মহামাৰীৰ সময়ত সাধাৰণতে এটা বেল শ্বেপ কাৰ্ভ যি প্ৰথম অৱস্থাত ঊৰ্ধ্বগামী হৈ লাহেকৈ নিম্নমুখী হয় অৰ্থাৎ প্ৰথম অৱস্থাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা যেন পোৱা যায় আৰু ক্ৰমাগতভাৱে আক্ৰান্তৰ সংখ্যা কমি আহে এতিয়া তলৰ ছবিত দেখুৱাৰ দৰে এই বেলটো আমি এটা ঊৰ্ধ্বমুখী কাৰ্ভ হোৱাও দেখিবলৈ পাৰোঁ নতুবা এটা নিম্নমুখী কাৰ্ভ হোৱাও দেখিবলৈ পাব পাৰোঁ হঠাতে ঊৰ্ধ্বগামী হোৱা অৰ্থ হৈছে যে আমি বহু ক্ষেত্ৰত এই মহামাৰী ৰোধ কৰাত ব্যৰ্থ হৈছোঁ যিদৰে ইটালী বহু সময়ৰ পিছত হে অনুধাৱন কৰি পালে যে এই সংক্ৰমণ ৰোধ কৰিবলৈ তেতিয়াহে পাৰি যেতিয়া সংক্ৰমিতৰ সংখ্যা কম থাকে কিন্তু এডাল ফ্লেট কাৰ্ভে বুজায় যে আমি সঠিক সময়ত কিছুমান পদক্ষেপ ল'লোঁ যাৰ দ্বাৰা সংক্ৰমণ কিছু সংখ্যক ৰোধ কৰিব পাৰি যিদৰে ভাৰতে লকডাউন আৰু কণ্টেইনমেণ্ট এৰিয়া সৃষ্টি কৰি সেন্ট লুইচ নামৰ উত্তৰ আমেৰিকাৰ এখন চহৰত যেতিয়া 1918 চনত স্পেনিছ ফ্লুৱে মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল তেতিয়া এই চহৰৰ ব্যক্তিসকলেও নিজকে অকলশৰীয়াকৈ অৰ্থাৎ আইচলেশ্যনত থকাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল কিন্তু আন এখন চহৰ ফিলাডেলফিয়াই এনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিলে এই গ্ৰাফডালৰ জৰিয়তে তাত হোৱা মৃত্যুৰ সংখ্যাটো আমি ভালকৈ অনুমান কৰিব পাৰোঁ এই কাৰ্ভডাল ভাৰতৰ তথ্য ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ পৰা আপুনি অনুধাৱন কৰিব পাৰিছেনে যে যদিহে এই লকডাউন নহলহেঁতেন তেন্তে এই কাৰ্ভডাল আৰু অধিক ওখ আৰু দ্ৰুতগতিত বৃদ্ধি হলহেঁতেন গতিকে ভাৰতে যথাসময়ত উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেই এই কাৰ্ভডাল দ্ৰুতগতিত বৃদ্ধি নোহোৱাত সহায়ক হ'ল দ্বিতীয়তে আমি আৰু এটা দিশলৈ দৃষ্টিগোচৰ কৰিব লাগিব যে আমি সঁচাকৈ শীৰ্ষস্থানত উপনীত হৈছোনে আমি নিম্নগামী যাত্ৰা আৰম্ভ কৰিছোনে এইটো এটা জটিল প্ৰশ্ন এই ক্ষেত্ৰত ডক্টৰ টি জেকব জনৰ এটা কথা লক্ষ্য কৰিব লাগিব যে যেতিয়ালৈকে আমি শীৰ্ষস্থান অতিক্ৰম নকৰো তেতিয়ালৈকে আমি নিশ্চিতভাৱে ক'ব নোৱাৰো যে আমি শীৰ্ষস্থান পাৰ কৰিছো আমি আগৰ গ্ৰাফখনত যি দেখিছো সেয়া সঠিককৈ বুজিব পাৰিছোনে আহক এতিয়া আমি এখন সহজ গ্ৰাফ লক্ষ্য কৰো য'ত ভাৰতৰ বিভিন্ন ৰাজ্যৰ দৈনন্দিন ৰেজিষ্টাৰ্ড কেছবোৰ যুগুতোৱা হৈছে আপুনি এতিয়াও বুজিব পাৰিছেনে আপুনি এতিয়াও থিৰাংকে ক'ব পাৰিবনে যে এই সংখ্যাসমূহ কমিছে নিশ্চয়কৈ নহয় আমি সমূহ তথ্যৰ পৰা সিটো ভালদৰে ক'ব পাৰোঁ যে ব্যৱস্থা যি ভাৰতত লোৱা হ'ল এই বাৰু কেনেকৈ সহায় কৰিলে কাৰ্ভডাল তললৈ নিয়া আৰু এই ক্ষেত্ৰত আমাৰ চৰকাৰ আৰু আমাৰ প্ৰথম শাৰীৰ কৰ্মকৰ্তা যি দিনে ৰাতি আমাৰ সুৰক্ষা তথা আমাৰ ৰোগীসকলক আৰোগ্য কৰাৰ বাবে নিজৰ সহায় আৰু সহযোগ আগবঢ়াই আছে ব'লক আমি এইবাৰ অলপ সময় লৈ আৰু তাৰ পিছত এটা সিদ্ধান্ত লওঁ ইয়াতে এটা জটিল কথা জড়িত হৈ আছে এয়া চাওক এই কাৰ্ভডাল দৈনন্দিন পজিটিভ কেছেছৰ ওপৰত নিৰ্ভৰ কৰে আৰু আপুনি কিদৰে এটা পজিটিভ কেছ ৰিপৰ্ট কৰে যেতিয়া আপুনি এটা সন্দেহযুক্ত কেছ পায় আৰু এই দুইটাই লক্ষণীয় আৰু অলক্ষণীয় ব্যক্তিৰ ওপৰত প্ৰযোজ্য সেইকাৰণেই এই বিষয়ে এটা সঠিক ধাৰণা সৃষ্টি কৰিবলৈ আমি কিছুমান টেষ্ট কৰিব লাগিব আৰু হয়তো বহুতেই কৰিব লাগিব ইণ্ডিয়াত 24টা কেছ টেষ্ট কৰিব লাগে এটা পজিটিভ কেছ পাবৰ বাবে য'ত নেকি জাপানত 11জন ব্যক্তিক টেষ্ট কৰিলেই এটা পজিটিভ কেছ পোৱা যায় আৰু তেনেকৈয়ে 3.4 ইটালীত আৰু 5.3 ইউকেত এতিয়া চাওঁ বলক আমি আন দেশৰ তুলনাত কোন ঠাইত আছোঁ প্ৰায় 1000 ব্যক্তিৰ ওপৰত কৰা টেষ্টৰ বিপৰীত এই গ্ৰাফডাল দেখিবলৈ নিশ্চয় ইমান ভাল লগা নাই যেতিয়া ৰিচোৰ্চেছ কম থাকে তেতিয়া প্ৰতিজন সন্দেহযুক্ত ব্যক্তিক টেষ্ট কৰাত এক প্ৰকাৰৰ প্ৰত্যাহ্বান আৰু সেইবাবে এটা নিৰ্দিষ্ট ধৰণৰ প্ৰট'কল ব্যৱহাৰ কৰা হৈছে য'ত লক্ষণ দেখুওৱা ব্যক্তিক টেষ্ট কৰোৱাত প্ৰাধান্য দিয়া হয় এই ধৰণে আমি আমাৰ ৰিচোৰ্চেছখিনিক ব্যৱহাৰ কৰি আহিছোঁ নিশ্চয়কৈ এয়া যথাযুক্ত নহয় যেতিয়া আমি আমাৰ দেশখনক
বাহিৰা দেশৰ ব্যৱস্থাপনাৰ লগত তুলনা কৰোঁ, কিন্তু এখন স্বাভিমানী দেশ হিচাপে আমি আমাৰ কৰণীয়খিনি কৰি গৈছোঁ। মুঠ 5,542 নমুনা এতিয়ালৈকে পৰীক্ষা কৰা গৈছে আৰু তাৰে 21,795 নমুনা 16/4/2020 লৈকে পজিটিভ পোৱা গৈছে। 16/4/2020 লৈকে 23টা এণ্টিবডি পাছ ৰেপিড টেষ্ট কিট NIV পুনেত বৈধ কৰা হৈছে। তাৰে 9টাতকৈ ৰেপিড টেষ্ট কিট ভাৰততে নিৰ্মিত কৰা হৈছে। অলপ বহলাই ক'ব গ'লে আমাৰ ভাৰতৰ নিচিনা দেশত ডক্তৰৰ সংখ্যা খুবেই কম আৰু বৰ্তমান WHOৰ পৰিসংখ্যাখিনি ভালদৰে চালে ভাৰতত প্ৰতি 1,000 মানুহৰ বিপৰীতে 8জন ডক্তৰ আছে, য'ত ইউনাইটেড ষ্টেটছত তাৰে 3 গুণ আছে। সেইবাবে আমি আমাৰ ৰিচৰ্চেছখিনিক খুব ভালদৰে ব্যৱহাৰ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। তৎসত্ত্বেও আমি আমাৰ চৰকাৰ আৰু ইয়াৰ কাৰ্যকৰ্তাসমূহক দুখ দিবলৈ এৰোনে। কিন্তু আমি এই সম্পূৰ্ণ পৰিস্থিতিটোত একেলগে আছোঁ নহয় জানো? আমি মাত্ৰ এই সকলোবোৰ পৰিস্থিতি অতি সোনকালে ভাল হওক তাৰে কামনা কৰিব পাৰোঁ। আমি বিদায় লোৱাৰ আগতে আৰু এটা বিষয়ৰ ওপৰত দৃষ্টিগোচৰ কৰিব খোজো আৰু আমি ভাবোঁ বৰ্তমান সময়ত ই অতিকৈ জৰুৰী। এটা বেমাৰ উৎপত্তি হোৱাৰ পৰা ই মহামাৰীৰ ৰূপ ধাৰণ কৰালৈকে আচলতে ই 4টা পৰ্যায়ত আগবাঢ়ি যায়। প্ৰথম পৰ্যায়ত আমি ইয়াক দৃষ্টিগোচৰ কৰিব পাৰোঁ যিসকল লোকৰ ভ্ৰমণ বুৰঞ্জী আছে, আৰু তেনে লোকসকলক আমি যদি ধৰা পেলাব পাৰোঁ আৰু লগতে তেনে লোকসকলৰ সংস্পৰ্শত অহা আন লোকসকলকো যদি আমি ধৰা পেলাব পাৰোঁ, তেন্তে প্ৰথম পৰ্যায়তে আমি ইয়াক ৰোধ কৰিব পাৰোঁ। কিন্তু যদি আমি প্ৰথম পৰ্যায়ত তেনে কৰাত বিফল হওঁ, তেতিয়াহ'লে আমি দ্বিতীয় পৰ্যায়ত ভৰি দিওঁ, য'ত স্থানীয় সংক্ৰমণ হোৱা দেখা যায়। এই পৰ্যায়ত যিসকল ব্যক্তিৰ ভ্ৰমণ বুৰঞ্জী আছিল তথা যিসকল লোক সংক্ৰমিত হৈ গৈছে, তেখেতসকলে নিজৰ ঘৰলৈ গৈ নিজৰ পৰিয়াল, ওচৰ চুবুৰীয়া তথা বন্ধু বান্ধৱৰ মাজত এই ৰোগটো বিয়পাব পাৰে। কিন্তু এই পৰ্যায়তো আমি যদি তেনে প্ৰতিজন লোকক ধৰা পেলাব পাৰোঁ আৰু তেওঁলোকক পৃথকে ৰখাৰ ব্যৱস্থা কৰিব পাৰোঁ, তেন্তে পুনৰাই আগলৈ সংক্ৰমণ হোৱাৰ সম্ভাৱনা কমি আহে। আৰু শেষলৈ আমি তৃতীয় পৰ্যায়ত ভৰি দিওঁ, য'ত সামাজিক সংক্ৰমণ হোৱা দেখা যায়, য'ত ৰোগবিধ সাধাৰণ জনতাৰ মাজত বিয়পি পৰে, কিন্তু ৰোগবিধৰ উৎস নিৰ্ধাৰণ কৰাটো অসম্ভৱ হৈ পৰে। ভাৰতে যদিও বা এতিয়ালৈকে আমি তৃতীয় পৰ্যায়ত পাইছোঁহি বুলি ঘোষণা কৰা নাই, কিন্তু তৃতীয় পৰ্যায়ত ল'বলগীয়া আটাইবোৰ সাৱধানতাই কিন্তু আমাৰ দেশত এতিয়ালৈ অৱলম্বন কৰা হৈছে, যেনে হটস্পট নিৰ্ধাৰণ কৰা আদিৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ লকডাউন প্ৰণয়ন কৰা। চতুৰ্থ আৰু শেষ পৰ্যায়টো হৈছে যেতিয়া এই ৰোগবিধে এখন দেশত মহামাৰীৰ ৰূপ লয়। আমি সকলোৱে দেখিবলৈ পাইছোঁ চীন দেশত কিদৰে এই পৰ্যায়ত মৃতকৰ সংখ্যা আৰু আক্ৰান্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল। আমি যদি তুলনামূলকভাৱে চাবলৈ যাওঁ, আমেৰিকা যুক্তৰাষ্ট্ৰত তৃতীয় পৰ্যায়ৰ সংক্ৰমণ অৰ্থাৎ সামাজিক সংক্ৰমণৰ কথা ঘোষণা কৰা হৈছিল 26 ফেব্ৰুৱাৰী তাৰিখে, আৰু অষ্ট্ৰেলিয়াত সামাজিক সংক্ৰমণৰ কথা ঘোষণা কৰা হৈছিল 2 মাৰ্চ তাৰিখে। সেইকাৰণে আমি আমাৰ মানৱ সম্পদসমূহৰ লগতে আন সকলোবোৰ সম্পদ অতি ভালকৈ ব্যৱহাৰ কৰি যাব লাগিব। ইমানখিনি হোৱাৰ পাছতো আমি জানো আমাৰ চৰকাৰ তথা কাৰ্যকৰ্তাসমূহক দুখ নিদিয়াকৈ আছো। আমি সকলোৱে এই পৰিস্থিতিত একেলগেই আছো, নহয় জানো? আমি এই সময়খিনিত এটাই কামনা কৰিব পাৰোঁ যাতে এই সকলোবোৰ পৰিস্থিতি অতি সোনকালেই ঠিক হৈ আহক, আৰু তেতিয়ালৈকে আমি নিজে নিজৰ ঘৰতে থাকি নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ যত্ন কৰিব নোৱাৰোনে? সামাজিক সংক্ৰমণৰ কিছুমান কেছ বৰ্তমান UK, অষ্ট্ৰেলিয়া আৰু ইণ্ডোনেছিয়ায়ো কনফাৰ্ম কৰিছে। ভাৰত তৃতীয় পৰ্যায়ত আছে নে নাই এতিয়াও ধাতিকৈ ক'ব পৰা যদিও হোৱা নাই, কিন্তু ইয়াৰ বিভিন্ন ধৰণৰ লক্ষণসমূহে ইয়াকে বুজায়। আজি পৰ্যন্ত এই ৰোগবিধৰ কোনো চিকিৎসা ওলোৱা নাই বা ইয়াৰ কোনো প্ৰতিৰোধক ওলোৱা নাই। যিহেতু আমি এই লকডাউনৰ অৱস্থাত আছোঁ, আমাৰ শৰীৰে এই ৰোগবিধৰ প্ৰতিৰোধী ক্ষমতাখিনিও বিকাশ কৰিব পৰা নাই। তাৰ উপৰিও আমি এনেধৰণৰ প্ৰতিবেদন পাইছোঁ য'ত নেকি বিশ্বৰ বিভিন্ন আৰোগ্য হোৱা ৰোগীৰো আকৌ এই ৰোগবিধৰ লক্ষণ দেখা পোৱা গৈছে, আৰু তাকে ডক্টৰ ইয়ান লিপকিনে নিশ্চিত কৰিছে যে এনে কোনো ধৰণৰ তথ্য আজিলৈকে প্ৰমাণ হোৱা নাই য'ত এবাৰ কৰোনা ভাইৰাছ ৰোগত সংক্ৰমিত হোৱা ব্যক্তি পুনৰ এই ৰোগত আক্ৰান্ত নহ'ব। বিভিন্ন বৈজ্ঞানিকে এয়াও অনুমান কৰিছে যে এবাৰ এই ভাইৰাছবিধত সংক্ৰমণ হোৱা পাছত এজন ব্যক্তি আৰোগ্য হৈ এই ৰোগ প্ৰতিৰোধক ক্ষমতা নিজাকৈ বিকাশ কৰি লয়, কিন্তু এতিয়াও ই এক অনুমানেই। এনে পৰিস্থিতিৰ মাজতে আমি 3 মে'ৰ কাষ চাপি আহিছোঁ।
ঠাই বিশেষে লকডাউন শিথিল কৰি দিয়াও পৰিলক্ষিত হৈছে। ইয়াৰ পিছত আমি আমাৰ দৈনন্দিন জীৱনলৈ ঘূৰি যাবলৈ অত্যন্ত উৎসুক হৈ পৰিম। কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব যে এই ভাইৰাছবিধ সম্পূৰ্ণৰূপে শেষ হৈ যোৱা নাই। সেয়েহে আমি কিছুমান নিৰ্দিষ্ট নিয়ম পিছলৈও মানি চলিব লাগিব, যেনে হাত ধোৱা, সামাজিক দূৰত্ব বজাই ৰখা, মুখা পিন্ধা, ভ্ৰমণ কমকৈ কৰা বা মানুহৰ সংস্পৰ্শলৈ কমকৈ অহা ইত্যাদি। আপোনালোকৰ যদি মনত আছে 1918 চনৰ ছেণ্ট লুইচ আৰু ফিলাডেলফিয়াৰ মহামাৰীৰ ঘটনাটো, যাৰ কথা আমি আগতেও উল্লেখ কৰিছোঁ। ছেণ্ট লুইচ চহৰখনত যেতিয়া এই কাৰ্ভডাল নিম্নগামী হৈছিল, তেতিয়া নিম্নতম সামাজিক দূৰত্ব যিখিনি বজাই ৰখাটো উচিত, তাৰ নাগৰিকসকলে সেই নিম্নতম দূৰত্ব বজাই ৰখাটো বন্ধ কৰিছিল, যাৰ ফলস্বৰূপে এই কাৰ্ভডাল আকৌ অতি উচ্চ হাৰত বৃদ্ধি পাইছিল আৰু আক্ৰান্তৰ সংখ্যা আৰু মৃতকৰ সংখ্যা পুনৰাই বৃদ্ধি পাইছিল, যাৰ ফলস্বৰূপে আকৌ গোটেই চহৰখনক লকডাউন কৰিবলৈ বাধ্য হৈছিল। গতিকে এনে পৰিস্থিতি ভাৰতত পুনৰাবৃত্তি হোৱাটো আমি নিশ্চয়কৈ নিবিচাৰোঁ। এজন দায়িত্বশীল নাগৰিক হিচাপে আমি চৰকাৰলৈ আমাৰ সহায়ৰ হাত আগবঢ়াব লাগে আৰু নিশ্চিত কৰিব লাগে যাতে আমি সকলো নিয়ম মানি চলি ৰঙা আৰু কমলা বৰণৰ জোন দুটাক অতি সোনকালে সেউজীয়া কৰিব পাৰোঁ। সেয়েহে আপোনালোকলৈ এয়াই অনুৰোধ যে আপোনালোকে যাতে অধিক সজাগ আৰু সচেতন হয়। এইটো সমগ্ৰ বিশ্বৰ বাবে এক কঠিন সময়। সেয়ে কোনো পদক্ষেপ লোৱাৰ আগত আমি হয়তো 10 বাৰকৈ ভাবিব লাগিব আৰু অধিক সজাগ বা সচেতন হ'বলৈ যত্ন কৰিব লাগিব। সেইবাবে অনুগ্ৰহ কৰি আপোনালোক অধিক সজাগ আৰু সাৱধান হওক। এতিয়া এটা কঠিন সময়, কিবা এটা কৰাৰ আগত দুনাই ভাবিব লাগিব। আপোনালোকৰ যদি কিবা জানিবলগীয়া বা সুধিবলগীয়া থাকে তেন্তে আমাক নিসংকোচে সুধিব পাৰে। সকলো সুৰক্ষিত থাকক আৰু ঘৰতেই থাকক।